হেল্ল' এভৰিৱান। তো আজি আপোনালোকক মই দেখাম মোবাইলৰ পৰা 2026 চনৰ যিটো ইলেক্ট্ৰল PDF আছে ড্ৰাফ্ট ফাইলটো সেইটো কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। এনেকৈ কৰাৰ পিছত সাৰ্চ বাৰৰ যিটো অপশ্যন আছে ইয়াতে আপোনালোকে সাৰ্চ কৰিব ভোটাৰ লিষ্ট PDF আসাম বুলি। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত প্ৰথমত আপোনালোকৰ যিটো ৱেবছাইট আহি আছে সেইটোত ক্লিক কৰি দিব PDF ইলেক্ট্ৰল ৰোল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ড্ৰাফ্ট PDF ইলেক্ট্ৰল ৰোলছ ফৰ দ্য ইয়াৰ 2026। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত নতুন এটা পেজ অপেন হ'ব। ইয়াতে আপোনালোকৰ ষ্টেট দিয়া থাকিব, ইয়াৰ দিয়া থাকিব আৰু ৰোল টাইপটো দিয়া থাকিব ড্ৰাফ্ট ৰোল। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে, ইয়াতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেকশ্যন কৰি ল'ব। তো লোৱাৰ পিছত আপোনালোকৰ LACটো চিলেকশ্যন কৰিব এছেম্বলি। কৰাৰ পিছত আপোনালোকে লেংগুৱেজত অসমীয়া, ইয়াতে অসমীয়াতে পাব। তাৰপিছত আপোনালোকৰ যিটো পলিং ষ্টেচন হয় ইয়াৰ পৰা আপোনালোকে চিলেকশ্যন কৰি ল'ব, টিক কৰি ল'ব লাগিব। এনেকৈ লোৱাৰ পিছত আপোনালোকে এই ওপৰত যিটো কেপচা আছে সেইটো ফিল আপ কৰি দিব। মই ফিল আপ কৰি দিছোঁ এক্সাম্পলৰ কাৰণে, যে মই এটা দেখাই দি আছোঁ আপোনালোকক। এইটো ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ডাউনলোড চিলেক্টেড PDF বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকৈ এটা ষ্টেটাছ আহি যাব ডাউনলোডৰ ছাকচেছ আৰু ইৰৰ। যদি ছাকচেছ হয় ইয়াতে কমপ্লিট হৈ যাব আৰু ইৰৰ হ'লে তলত শ্ব' কৰি দিব। তো নেটৱৰ্কটো আপোনালোকৰ যদি শ্ল' হয় তেতিয়া ইৰৰ মাৰি দিব, এনেকৈ যেনেকুৱা মোৰ এতিয়া মাৰি দিছে। তো নেটৱৰ্কটো অলপ চাই ল'ব আপোনালোকে। লোৱাৰ পিছত আপোনালোকে যিটো PDF ডাউনলোড হ'ব সেইটো মই দেখাই দি আছোঁ আপোনালোকক। তো ডাউনলোড হোৱাৰ পিছত আপোনালোকে 3 ডট যিটো আছে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এই ডাউনলোড অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে ওপৰত চাইছে আপোনালোকে 2026 ৰোল যেন, ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা শ্ব' কৰিব আৰু নিজৰ নামখিনি ইয়াতে আপোনালোকে দেখা পাব। তো এনেকৈ আপোনালোকে ড্ৰাফ্ট ফাইল যিটো আছে সেইটো ডাউনলোড কৰি ল'ব পাৰিব আৰু চেক কৰিব পাৰিব যে চবকেইটা আপোনালোকৰ শুদ্ধ আছে নে ভুল হৈ আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগিছে লাইক এটা কৰি দিব। ধন্যবাদ।